মই এতিয়া উপস্থিত আছোঁ ঐতিহাসিক নাহৰ পুখুৰীৰ পাৰত। প্ৰথমতে মই দেখুৱাব গৈছোঁ যিটো নাহৰ আলি। এই নাহৰ আলি ঐতিহাসিক নাহৰ আলিৰ কাষতে ঐতিহাসিক নাহৰ পুখুৰী। মই নাহৰ আলিটো ইফালে দেখাইছোঁ, ইফালে দেখুৱাইছোঁ। নামৰূপৰ ফালৰ পৰা অহা, এইফালে এইটো সোণাৰীৰ ফালৰ পৰা অহা। ইয়াতে ঐতিহাসিক নাহৰ পুখুৰী আজি মাছ ধৰাৰ প্ৰতিযোগিতা, মৎস্য চিকাৰী, লগতে মৎস্য পৰ্যটন। কিছুমানে মাছ চিকাৰ কৰিবলৈ আহিছে, চাবলৈ আহিছে, ফুৰিবলৈ আহিছে। গতিকে এই নাহৰ পুখুৰীলৈ প্ৰৱেশ কৰা যিখন প্ৰৱেশ দ্বাৰ, এইখন নিৰ্মাণ কৰিছিলে সেই সময়ৰ অসমৰ, অৰ্থাৎ আমাৰ ইয়াৰ স্থানীয় যিগৰাকী সাংসদ, ৰাজ্যসভাৰ সাংসদ আছিল ধ্ৰুপদ বৰগোহাঁই, প্ৰয়াত ধ্ৰুপদ গোহাঁই। তেখেতৰ সমষ্টি উন্নয়ন পুঁজিৰ প্ৰায় 1 লাখ টকাৰ খৰচ কৰি এই তোৰণখন তৈয়াৰ কৰা হৈছিল, নিৰ্মাণ কৰা হৈছিল। গতিকে এই তোৰণেদি সোমাই গৈছোঁ নাহৰ পুখুৰীলৈ। ইয়াতে আজি মাছ ধৰাৰ প্ৰতিযোগিতা। বিভিন্ন ঠাইৰ পৰা মৎস্যজীৱী, মৎস্য চিকাৰী আহিছে। অসমৰ বিভিন্ন ঠাইৰ পৰা কাৰ্বি আংলং, যোৰহাট, ডিব্ৰুগড়, খোৱাং, নাৰকটীয়া, নামৰূপ, তিনিচুকীয়া, বিভিন্ন ঠাইৰ পৰা আহিছে। গতিকে জানিব পাৰিছোঁ বিভিন্নজনে মাছ ধৰাত সক্ষম হৈছে। আটাইতকৈ গধুৰ মাছজনী 2 কিলোগ্ৰাম আৰু 28 গ্ৰাম, 2.28 কিলোগ্ৰাম মাছ উদ্ধাৰ ধৰিছে। তেওঁ প্ৰথম স্থানটিলৈকে অধিকাৰ কৰি আছে আৰু কেইবাজনেও ধৰিছে 1 কিলো 800 গ্ৰামলৈকে। গতিকে এইটো পুখুৰীৰ পৰিৱেশ। মৎস্য চিকাৰী চাৰিওফালে আছে। তেখেতে সকলে যিটো বিজ্ঞানসন্মত বৰশী, এই বৰশীত স্থাপন কৰিছে, মাছ চিকাৰ কৰিছে। সকলো দৰ্শক মই দেখুৱাইছোঁ। অত্যুত থাকি কিছুমান দৰ্শক আহিছে, মৎস্য চিকাৰী আহিছে বিভিন্ন ঠাইৰ পৰা। পুখুৰী পাৰটো পুনৰ আপোনালোকক দেখুৱাইছোঁ। 4টা পাৰত অতি সফল 2টা পাৰ, এইটো পাৰ, আনফালে এইটো পাৰ, এই 2টা পাৰ সফলতম পাৰ হিচাপে পৰিগণিত হৈছে। আহিছে প্ৰথমবাৰলৈ এইটো অনুষ্ঠিত হৈছে। ভাল লাগিছে ন? ভাল লাগিছে। অঁ, গতিকে আমাৰ ৰাইজে উপভোগ কৰিছে। এইটো মৎস্য টুৰিজিম, মৎস্য এটা পৰ্যটন থলী হিচাপে এইটো পৰিগণিত হৈছে বৰ্তমান। এইটো গতিকে ভৱিষ্যতে আকৌ অনুষ্ঠিত হ'ব বুলি কামনা কৰিছোঁ, আশা কৰিছোঁ। মই আপোনালোকক দেখুৱালোঁ। এইটোৱেই ঐতিহাসিক নাহৰ পুখুৰী। নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং। মই এতিয়া উপস্থিত আছোঁ ঐতিহাসিক নাহৰ পুখুৰী। ঐতিহাসিক নাহৰৰ কাষত এইটো ঐতিহ্যমণ্ডিত পুখুৰী। আজি ইয়াত নাহৰ পুখুৰী উন্নয়ন পুখুৰী সমিতিয়ে এটা অতি আটকধুনীয়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, বৰশী বোৱা প্ৰতিযোগিতা। ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা বহুজন বৰশী বোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ইতিমধ্যে তেখেতৰ নাম ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। গতিকে মই কমিটিৰ এই সম্পাদক হয়নে বাৰু? সমিতিগৰাকী নিৰ্ভৰযোগ্য সদস্য দিগন্ত বৰুৱা, তেখেতক সুধিব বিচাৰিছোঁ কিমানগৰাকী ইতিমধ্যে আজি এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিলে নাম? এই সময়লৈকে 77 জনে অংশগ্ৰহণ কৰিছে আৰু আহি আছে। আৰু আহি আছে 77 হৈ গৈছে। 100 পাৰ হ'ব 100 পাৰ হ'ব চাগে। বৰশীত মাছ লাগিছে চাগে? লাগিছে। ইতিমধ্যে দুজনে তুলিলে। মই গৈ আছোঁ এতিয়া, এজনকৈ দেখুৱাম। শুভেচ্ছা থাকিল দেই, দিনটো ভাল হওক তাকে কামনা কৰিছোঁ। আগবাঢ়িছোঁ এতিয়া। আৰু এটা কথা জানিব বিচাৰোঁ, কিমান দূৰৰ এতিয়ালৈকে কিমান দূৰৰ পৰা আহিছে? কোন ঠাইৰ পৰা আহিছে? যোৰহাটৰ পৰা আহিছে, দেৰগাঁও আহিছে, আৰু নামটি, খোৱাং, ডিমৌ, নামৰূপ, শিৱসাগৰ, নাজিৰা, এইখিনিৰ পৰা আহি আছে আৰু আহি আছে। মই এতিয়া গৈ আছোঁ, আগবাঢ়ি আছোঁ। প্ৰথমতে পুখুৰী যিটো নৈসৰ্গিক যিটো দৃশ্য মই দেখুৱাইছোঁ, নাহৰ পুখুৰী, ঐতিহাসিক নাহৰ পুখুৰী। এইটো ঐতিহ্যমণ্ডিত পুখুৰী। কাষতে আছে নাহৰ আলি। এই পুখুৰীটোত কেতিয়াবা সাঁতোৰ প্ৰশিক্ষণ হয়। এইবাৰ প্ৰথমবাৰৰ বাবে ইয়াত বৰশী বোৱা প্ৰতিযোগিতাত 4টা পাৰতে আমি বিভিন্ন
প্ৰতিযোগী বহুত ঠাইৰ পৰা অহা যোৰহাটলৈকে অহা প্ৰতিযোগী আছে তেখেতসকলক আমি দেখিছো আৰু কেইজন মানে বৰশীত মাছ পাইছে বুলি শুনিছো গতিকে এতিয়া গৈ আছো ফালৰ পৰা এয়া পুখুৰীৰ দৃশ্য এই প্ৰথম দাদা ক'ৰ পৰা আহিছে আপুনি নাও পাইছে ন মাছ খুলিছে নেকি নাই খুটা এতিয়ালৈকে খুটা নাই খুলিব হ'ব এয়া হুইল বৰশী এটা অত্যাধুনিক বৰশী বাইছে ইয়াত আমাৰ যিটো স্থানীয় বৰশী নহয় বহুত দূৰলৈকে নিক্ষেপ কৰিছে শুভেচ্ছা থাকিল দেই মাছ লাগক খুটক গতিকে বিভিন্ন জনক দেখিছো এয়া আহিছে চাবলৈও আহিছে বহুত দাদা ক'ৰ পৰা আহিছে শিমলুগুৰি পাইছে এতিয়ালৈকে নাই খুটা হোৱা নাই সময় আছে 4 ঘণ্টাৰ ভিতৰত খুটিব আমি ইতিমধ্যে জানিব পাৰিছো 700 জন ইতিমধ্যে প্ৰতিযোগী আহি নাম দাখিল কৰিছে তেখেতে নাম ৰেজিষ্ট্ৰেশ্যন কৰিছে পঞ্জীয়ন কৰিছে এইটো আৰু এইটো হুইল বৰশী বহুত দূৰলৈকে পঠিয়াব এতিয়া এইটো ওপৰৰ পৰা তলত পৰিছে 1 কিলো 630 গ্ৰাম এজনী মাছ তুলিবলৈ সক্ষম হৈছে প্ৰথমবাৰ দাদা ক'ৰ পৰা আহিছে নামটো কি আপোনাৰ শিমলুগুৰিৰ পৰা আহিছে আপুনি শিমলুগুৰি নেকি হয় নামটো ক'ব নেকি অৰূপ আমি আগবাঢ়িছো গতিকে আপুনি বৰশী বাবলৈ আহিছে ক'ৰ পৰা আহিছে নাম ক'ব নেকি হেমন্ত গগৈ বিভিন্ন ঠাইৰ পৰা আহিছে প্ৰথমবাৰৰ কাৰণে বৰঘাটত বিশেষকৈ নাহৰ পুখুৰী ঐতিহ্যমণ্ডিত নাহৰ পুখুৰীত বৰশী বোৱা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে দাদা ক'ৰ পৰা আহিছে এইজনক সুধিছো সোণাৰী ন আপুনি সোণাৰীৰ পৰা আহিছে নেকি হয় আগবাঢ়িছো এইফালে বৰশী বাইছে বৰশী অত্যাধুনিক বৰশী দাদা ক'ৰ পৰা আহিছে নামটো কি মোৰ নাম দিগন্ত বৰা মই নামৰূপ পৰা আহিছে ন আগতে বৰশী বোৱা আপোনাৰ হেৰি আছে অভিজ্ঞতা আছে বুলি ভাবিছো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে নি আগতে কৰিছে চাগে সফল হৈছে এইজনী এজনী মাছ পাইছে মই তালৈ দৌৰি গৈছো মাছ এজনী আহিছে বৰশী মাছজনী মই দেখুৱাব লাগিব এগৰাকী সফল বৰশী বোৱা ব্যক্তি আমি দেখুৱাম এতিয়া কোনে মাছ পালে মাছ তুলিবলৈ সক্ষম হৈছে এইগৰাকী আমাৰ স্থানীয় তোমাৰ নামটো কোৱা প্ৰিন্স এজনী মাছ পাইছে এজনী কি জাপানী কাৱৈ প্ৰায় 1 পোৱা ওজনৰ হ'ব দেই আমাৰ লোকেল বয় প্ৰিন্স গগৈ এজনী মাছ পাইছে ভাল লাগিল দেই প্ৰিন্স শুভেচ্ছা থাকিল ইয়াতকৈ ডাঙৰ এজনী লাগক প্ৰিন্সে এজনী মাছ পালে প্ৰিন্সৰ লগত আৰু এজন আছে আমাৰ জিছমান পাইছে নে নাই পোৱা ন খুটিব আপোনালোক ক'ৰ পৰা আহিছে আমি কাকতিবাৰী ভজু কাকতিবাৰী ঠিকে এইটো এটা ফূৰ্তি আজি দেওবৰীয়া হয়নে বাৰু এতিয়া অৱসৰ বিনোদন হৈছে এটা প্ৰিন্সে মাছ এজনী পালে জাপানী কাৱৈ এই মাছজনী এতিয়া লাইভ দেখুৱাই থকা হৈছে প্ৰিন্স আৰু পোৱা দেই লোকেল বয় আমাৰ লোকেল বয় এইটো লোকেল হিৰো হৈছে এতিয়া প্ৰিন্স বিভিন্ন ঠাইৰ পৰা আহিছে দাদা আপোনালোক ক'ৰ পৰা আহিছে খোৱাঙৰ পৰা আহিছে ন আগতে বৰশী বোৱা অভ্যাস আছে পাইছে চাগে আগতে আকৌ পাব দেই বহুত সময় আছে চিন্তা নকৰিব আপোনালোকৰ উন্নত জাতৰ বৰশী আনিছে গতিকে মাছ খুটিব সকলো কেইজন খোৱাঙৰ পৰা আহিছে ন এই পাৰ্টিটো আপোনাৰ টিমটো ডিব্ৰুগড় আপোনাৰ নামটো ক'ব নেকি ৰন্তু ফুকন আগতে বৰশী বোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আছে হয় প্ৰথম এইবাৰ এইজনো আহিছে হয় নামটো ক'ব নেকি পুলকজ্যোতি ফুকন এখেতে সৰু জাপানী কাৱৈ এটা পালে মই দেখুৱাইছো এইটো পালে জাপানী কাৱৈ আমি এজনে 1 কিলো কিমান ওজনৰ পাইছে বুলি তালৈ যাব লাগিব এতিয়া আপোনালোক ক'ৰ পৰা আহিছে শিৱসাগৰ এতিয়ালৈকে সফল হোৱা নাই হয় নাই হ'ব সময় আছে যথেষ্ট 4 ঘণ্টা সময় আছে আপোনালোক ক'ৰ পৰা আহিছে যোৰহাটৰ পৰা আটাইতকৈ দূৰ আপোনালোকে আহিছে আপোনালোক এতিয়ালৈকে পাইছে নেকি মাছ নাই পোৱা গৰৈ মাছ পাইছে হ'ব চিন এটা পাইছে এইটো গৰৈ মাছ এটা পাইছে যোৰহাটৰ পৰা আহিছে দাদা আপোনাৰ নামটো ৰূপ ফুকন চিম্বল হিচাপে এটা প্ৰতীক হিচাপে গৰৈ মাছটো দেখুৱাইছো সৰু গৰৈ মাছ
হ'ব ডাঙৰ মাছ খুটিব দেই শুভেচ্ছা থাকিল এইফালে এটা ভাল বৰশী আপোনাৰ নামটো ক'ব নেকি পুলক ক'ৰ পৰা আহিছে আগতে চাগে অভ্যাস আছে আপোনাৰ অভিজ্ঞতা আছে ধন্যবাদ ধন্যবাদ শুভেচ্ছা থাকিল এনেকুৱা সফলতা আহিছে নে খুটিছে নে মাছে দাদা খুটিছে ন লাগিব লাগিব ডাঙৰ মাছ শুভেচ্ছা থাকিল এইফালে আপুনি ক'ৰ পৰা আহিছে নামটো ক'ব নেকি তিনিচুকীয়া যোৰহাট নামটো আপোনাৰ পাৰ্থ চক্ৰৱৰ্তী তিনিচুকীয়া আপোনাৰ এক্সপিৰিয়েঞ্চ আছে আগতে বৰশী বোৱাটো এক্সপিৰিয়েঞ্চ প্ৰায়ভাগ আছে কিন্তু কম্পিটিশ্যন লোৱা এই প্ৰথম নেকি নে আগতে কৰিছে আগতে চাগে সফলতা পাইছে ধন্যবাদ শুভেচ্ছা থাকিল এইটো পুখুৰীটো পুনৰ দেখুৱাইছো দূৰৰ পৰা 1 কিলো কিমান গ্ৰাম ওজনৰ এজনী মাছ পাইছে হয় নাই এতিয়ালৈকে পাৰ্টিটো ইফালে আছে গৈছো আমি আৰু কিছু দৰ্শকো আছে দৰ্শক লগত চাপৰ্ট হিচাপে আহিছে হয় নাই টিম মেম্বাৰ গোটেই তেখেতসকলক আপোনালোকে হেৰি কৰিব লাগিব ৰিলিভাৰ্ছ গতিকে আপোনালোকৰ নামটো ক'ব নেকি শিৱসাগৰৰ পৰা আহিছে হয় শিৱসাগৰ যোৰহাট তিনিচুকীয়া খোৱাং বহুতৰ পৰা আহিছো আপুনি তিনিচুকীয়া শিৱসাগৰ চেম টিম মেম্বাৰ আপুনি শিৱসাগৰ হয় নাই হয় শুভেচ্ছা থাকিল দেই সময় আছে যথেষ্ট চিন্তা নকৰিব আপুনিও শিৱসাগৰ গৌৰীসাগৰ শিৱসাগৰৰ ওচৰতে হয় শুভেচ্ছা থাকিল নামটো ক'ব নেকি বিতু গোস্বামী এক্সপিৰিয়েঞ্চ আছে আগৰ পাইছে ন হ'ব আকৌ থাকিল শুভেচ্ছা ইয়াত এটা নতুন টিম পাইছো আপোনালোকৰ ক'ৰ পৰা আহিছে হয় আমাৰ ক্ল'জ টু মাই চাইড বৰপথাৰৰ পৰা আহিছে লগত আমাৰ এই সংবাদ সংগ্ৰহ কৰিবলৈ আহিছে তৰুণ গগৈ আহিছে বৰশী লৈ আহিব লাগিছিলে এই টিমটো গোটেইটো আমাৰ বৰপথাৰ গাঁৱৰ হয় নাই বাৰু এতিয়ালৈকে নাই খুটা পাইছে নেকি এতিয়ালৈকে আহিছে ন লাইভ এটা দেখুৱাব লাগিব পানী আছে মাছটো এৰিলে খুটি এৰিলে ন এইটো এজন সৰু চুমদাৰ পৰা আহিছে শুভেচ্ছা থাকিল দেই ডাঙৰ মাছটো আপোনাৰ বৰশীত খুটক পাৰ্টিটো আমি শ্বেয়াৰ কৰিম আপোনাৰ নামটো কৈ দিয়ক মই নিজে নকওঁ তিবলাগৰ তেখেত পুৰণা এগৰাকী প্ৰফেচনেল বৰশী বোৱা মানুহ হয় নাই দিচাঙত আপুনি বৰশী বায় দিলীঘাটত দেখিছো যে মাছ পাইছে আপোনাৰ তালৈ যাওঁ সফলতা লাভ কৰা এগৰাকী ডাঙৰ মাছ পোৱা সেইগৰাকীৰ ওচৰলৈ প্ৰথম এইবাৰ গৈছো দেৰিকৈ ডাঙৰ মাছ পাইছে কোনোবা এজনে ক'ত পালে এইফালে নেকি গোটেইকেইজনৰ ওচৰত যাম কোনফালে পাইছে ডাঙৰ মাছ গোটেইকেইজনকে দেখুৱাম ডাঙৰ মাছ পোৱা প্ৰতিযোগী এই ডাঙৰ মাছ জাপ মাৰি আছে 1.5 কিলো মিৰিকা হয় নাই গ্ৰাছ কাপ এটা পাইছে এইটো লাইভ গ্ৰাছ কাপ জপিয়াই আছে বৰশীত লাগিছে 1.5 কিলো মান হ'ব ন প্ৰায় 1.5 কিলো বৰশী পৰা এৰাইছে এৰি গৈছে এইফালে চাওঁ আপোনাৰ নামটো ৰুকম এইটো প্ৰায় 1.5 কিলো ওজন কৰি এনে কৰা হয় এইটো এটা 1.5 কিলো ওজনৰ প্ৰায় মিৰিকা চৰি গ্ৰাছ কাপ এইটো কোনে পাইছে সফল বৰশী বোৱা ব্যক্তি প্ৰতিযোগী আপোনাৰ নামটো ক'ব নেকি দাদা ঋতুৰাজ বৰগোহাঁই ক'ৰ পৰা আহিছে সোণাৰী ডাঙৰ মাছ পোৱা দুজন পোৱা দেখিছো আমি সোণাৰী আপুনি কাষতে আছে আমাৰ লোকেল মাছ লাগিছে নেকি মাছ লগাটো দেখাব লাগিব মাছ এইটো মাছ আহিছে এইটো মাছ টানি আছে এইটো এৰি গ'ল এইফালে আহিছে এইফালে এটা আহিব এতিয়া এইটো আহিলে আহিব এতিয়া এইটো লাইভ এইটো চক গুচি আছে লাগি আছে আহিব এতিয়া এইটো মাছ বৰশীত লাগিছে এয়া ধৰিলে সুন্দৰ আপোনাৰ নামটো দীপজ্যোতি চেতিয়া
অ' তোৰ ক'ৰ আমাৰ লোকেল নেকি ক'ৰ হয় মৰাণৰ পৰা আহিছিল দীপজ্যোতি চেতিয়া তেওঁ বৰশীত লাগিছে এটা গাছ কাৰ্প ডাঙৰ 1 কিলো 1.5 কিলো ওচৰা-ওচৰি হ'ব ওজন কৰিব লাগিব ব্ৰাইট গাছ কাৰ্পে এইটো বৰশী বা প্ৰতিযোগিতা এতিয়া মই লাইভ কৰা লাইভ কৰিব লাগিব দিয়া